আজি দিনৰ আনুমানিক প্ৰায় 1 মান বজাত আমি আমাৰ নিজৰ মাটিৰ কামৰ কাৰণে চাৰ্কল অফিচত আহিছিলোঁ। এই মোৰ লগত থিয় হৈ আছে দাদা কাছেম আলী। এখেতৰ লগত আজি প্ৰায় 2 বছৰমান হ'ল কিবা টকা পইচা লেনদেন আছিল মোৰ লগত। মানুহজনক লগ নাপাওঁ, আজি হঠাৎ অফিচত লগ পালোঁ। প্ৰায় দুজনৰ মাজত তৰ্ক বিতৰ্কৰ সৃষ্টি হোৱাৰ পিছত অলপ হাতাহাতি হৈছে। এই বস্তুটো লৈ গোটেই অসমত সামাজিক মাধ্যমত তোলপাৰ হৈছে। মেইন কথা হ'ল আমি আজি দুজনে এই চাৰ্কল অফিচত যি কাজিয়া কৰিছোঁ, হাতাহাতি কৰিছোঁ, চাৰ্কল অফিচৰ কোনো দোষ নাই। চাৰ্কল অফিচৰ ফালৰ পৰা কোনো ধৰণৰ কাজিয়া আমাৰ দুটাৰ মাজত নাই। চাৰ্কল অফিচত আমি মাত্ৰ দাদাক লগ পোৱাৰ কাৰণেহে আমি আলোচনাৰ মাধ্যমত হাতাহাতি হৈছে। তৰ্কত যেতিয়া লিপ্ত হৈছে তাৰপিছত হাতাহাতি হৈছে। চাৰ্কল অফিচৰ কোনো দোষ ইয়াত নাই। আজি আমি এই নিউজৰ যোগেদি বা সামাজিক মাধ্যমৰ যোগেদি ক্ষমাপ্ৰাৰ্থী। আজি যি ঘটনা আমি ঘটাইছিলোঁ, আমি অসমৰ ৰাইজৰ ওচৰত, জিলা প্ৰশাসনৰ ওচৰত আমি দুখিত। আমি যি কৰিছিলোঁ ভুলে কৰিছিলোঁ। আমাক লগালগ দলগাঁও থানাৰ আৰক্ষীয়ে আমাক দুয়োটা পক্ষকে উঠাই লৈ আহিছিল, থানাত বহাই ৰাখিছিল। আমি দুয়োটা পক্ষই এতিয়া মিলামিলি হৈ আপোচ হৈ আমি থানাৰ পৰা ওলাই আহিলোঁ। এই বিষয়টো লৈ আমি আৰু দ্বিতীয়বাৰ কোনো ধৰণৰ কাজিয়া গণ্ডগোল নকৰোঁ বুলি আমি কথা দি আপোচ হৈ থানাৰ পৰা ওলাই আহিছোঁ। এইখিনিয়ে মোৰ কথা। প্ৰায় 2 মান বজাত দলগাঁও চাৰ্কলত যিখিনি ঘটনা হ'ল, আমাৰ দুই পক্ষৰ মাজত এই বস্তুটো আমাৰ ঘৰুৱা লেনদেন আছিল। এইটো কোনো মণ্ডল অফিচ, চাৰ্কল অফিচৰ কোনো কাম কাজৰ পইচা পাতিৰ আলোচনা নহয়। আমাৰ ঘৰুৱা লেনদেন আছিল। লেনদেন থকাৰ পিছত আমাৰ এই দাদাজন আহি মোক লগ পাইছে। লগ পাই তাৰপিছত দুয়োজনৰ মাজত হাতাহাতি আৰম্ভ হৈছে। তাৰপিছত মানুহে চব ঘূৰাইছে। এইটো আমি প্ৰশাসনক অনুৰোধ জনাওঁ, এই বস্তুটো চাৰ্কল অফিচৰ কোনো কাম কাজৰ জড়িত পইচা পাতি